নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অসম চৰকাৰে শেহতীয়াকৈ কেবিনেট বৈঠকত গ্ৰহণ কৰা কেইখনমান সিদ্ধান্তৰ পৰা আৰম্ভ কৰি মহিলাসকলক অৰুণোদয় আঁচনি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে যোৱা 23 জুন তাৰিখে কেবিনেট বৈঠকত গ্ৰহণ কৰা কেইখনমান সিদ্ধান্তলৈ। অসম চৰকাৰে যোৱা 23 জুন তাৰিখে কেবিনেট বৈঠকত এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে এটা এটাকৈ পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কৈছে ভূমি ৰূপান্তৰ বিধি অধিক সহজীকৰণ, ক্ষুদ্ৰ খাদী উদ্যোগ আৰু সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে কৃষিভূমি ব্যৱহাৰত এতিয়া জিলা আয়ুক্তৰ অনুমোদনৰ প্ৰয়োজন নহ'ব। এই ক্ষেত্ৰত স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰ অনুমোদন প্ৰদান কৰিবলৈ কেবিনেটৰ অনুমোদন। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তাৰপিছত 2 নম্বৰ সিদ্ধান্তটো হ'ল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নিৰবিচ্ছিন্ন সেৱা। ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সীমা বৰ্তমান 30 জুন 2026ৰ পৰিৱৰ্তে 31 ডিচেম্বৰ 2026 লৈকে বৃদ্ধি কৰিবলৈ কেবিনেটত অনুমোদন জনাইছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে কেবিনেট বৈঠকত ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সীমা 30 জুন 2026ৰ পৰিৱৰ্তে 31 ডিচেম্বৰ 2026 তাৰিখলৈ বৃদ্ধি কৰিছে। তো আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা কেইদিনমান আগত প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ। তাৰপিছত আৰু লিখা আছে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্তব্য কৰে। প্ৰথমে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰি শেহতীয়া বিধানসভা নিৰ্বাচনত জনতাই প্ৰদান কৰা অভূতপূৰ্ব সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তাৰপিছত আৰু লিখা আছে মাননীয় মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসম বিধানসভাই সমনাগৰিক সংহিতা বা ইউনিফৰ্ম চিভিল কোড UCCৰ অনুমোদন জনোৱাটো চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰ্ণৰ লগতে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ। তাৰপিছত লিখা আছে মাননীয় মুখ্যমন্ত্ৰীয়ে ভোট অন একাউণ্টৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায়। লগতে ঘোষণা কৰে যে 6 জুলাইৰ বাজেট অধিৱেশনৰ পাছতে অৰুণোদয় ৰেহাই মূল্যত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ, নিযুত মইনা, নিযুত বাবু আৰু জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহ অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ'ব আৰু নিয়মীয়াকৈ চলি থাকিব। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে অহা 6 জুলাই তাৰিখৰ পৰা বাজেট অধিৱেশনৰ পাছতে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড, নিযুত মইনা, নিযুত বাবু আঁচনিৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিব। ধন্যবাদ।